নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মেজিক এণ্ড এষ্ট্ৰলজিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত মই এটি নতুন মেজিক দেখুৱাবলৈ ওলাইছোঁ। যদি মেজিকটো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইখিনিতে মই আপোনালোকক জনাই থৈছোঁ মোৰ এই চেনেলটো মেজিক আৰু এষ্ট্ৰলজি সম্পৰ্কীয়, গতিকে ইয়াত মেজিকৰ লগে লগে মই এষ্ট্ৰলজি সম্বন্ধীয় কিছুমান ভিডিঅ' আপলোড কৰি আহিছোঁ। আপোনালোকে চাই ল'ব পাৰে আৰু আপোনালোকৰ যদি কেতিয়াবা কিবা এষ্ট্ৰলজি সম্পৰ্কীয় জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰি জনাব। মই ভিডিঅ' যোগে হওক বা যদি সম্ভৱ হয় ব্যক্তিগতভাৱে আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। আপোনালোকৰ ভাগ্য সম্বন্ধীয়, কৰ্ম সম্বন্ধীয় বিভিন্ন কথা যিবোৰ এষ্ট্ৰলজি লগত জড়িত তেনেকুৱা বিষয় সম্পৰ্কীয় বিষয়বোৰ জনাৰ কাৰণে মই চেষ্টা চলাই যাম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মোৰ হাতত এযোৰ কাৰ্ড আছে, জেনেৰেল কাৰ্ড এযোৰ বজাৰত কিনিব পোৱা যায়। যিকোনো দোকানত আপোনালোকে কাৰ্ডযোৰ বিচাৰি পাব। এই কাৰ্ডযোৰত সাধাৰণতে দুটা কালাৰৰ কাৰ্ড থাকে, এটা হ'ল কলা কাৰ্ড, এটা হ'ল ৰঙা কাৰ্ড। কলাবোৰ হ'ল স্পেড আৰু ক্লাভছ, ইস্কা আৰু চেটন, আৰু ৰঙাবোৰ হ'ল হাৰ্চ এণ্ড ডায়মণ্ড, হটন আৰু ৰোহিতন। আমি এতিয়া এই কলা আৰু ৰঙা পাতবোৰ আমি এটা বেলেগ বেলেগকৈ উলিয়াম। আমি এইবোৰ বাছি উলিয়াম। দেখিছে, মই কলাবোৰ বেলেগকৈ থলোঁ, ৰঙাবোৰ আমি বেলেগকৈ থলোঁ, কলাবোৰ বেলেগকৈ থলোঁ, ৰঙাবোৰ বেলেগকৈ থলোঁ, কলাবোৰ বেলেগকৈ থলোঁ, ৰঙাবোৰ বেলেগ থলোঁ। ইয়াত দেখিছে আপোনালোকে, ইয়াত গোটেইবোৰ ৰঙা কাঠ। মই অলপ বেলেগ কৰি লৈছোঁ, এইবোৰ ৰঙা কাঠ। ইয়াত কলা কাঠ এখনো নাই। আনহাতে ইয়াত যিবোৰ কাৰ্ড আছে এই কাঠখিনি গোটেই কলা কাঠ। দেখিছে আপোনালোকে, ইয়াত ৰঙা কাঠ এখনো নাই। এতিয়া এই কলা কাঠখিনি আৰু এই ৰঙা কাঠখিনি মই এইটো এটা চাফুল এটা দি মই এইটো লক কৰি দিম আপোনাৰ সন্মুখত। দেখিছে, মই এটা চাফুল এটা দি মই ইয়াত লক কৰি দিছোঁ। কাঠখিনি ইয়াত লক হৈছে। আকৌ মই কাঠখিনি মই আকৌ কাটি দিয়াৰ কাৰণে চেষ্টা কৰিম। দেখিছে, ইয়াত প্ৰায় এতিয়া কাঠখিনি লগ হৈ গৈছে। দেখিছে, কলপাত ৰঙা সোমাইছে, কলপাত কৰা সোমাইছে, প্ৰায় লগ হৈ গৈছে। ইয়াত অলপ হোৱা নাই যদিও মই এইখিনি লগখিনি কৰি দি আছোঁ আপোনালোকৰ মেনুৱেলি। ৰঙাবোৰ ইয়াত সোমাই দিছোঁ, আকৌ ৰঙা আছে ইয়াত সোমাই দিছোঁ। আপোনালোকে ৰঙাবোৰ আকৌ ক'ৰবাত মাজে মাজে যদি ৰঙা আছেও মই সেইবোৰ লগ কৰি দিয়াৰ চেষ্টা কৰিম। চাওক, ইয়াত সোমাইছে, ইয়াত মই আকৌ ৰঙা সোমাই দিছোঁ, ইয়াত আকৌ ৰঙা সোমাই দিছোঁ। দেখিছে, এইবাৰ মোটামুটি কাঠবোৰ মিক্স হৈ গৈছে। দেখিছে, কাঠবোৰ মিক্স হৈ গৈছে। এতিয়া আকৌ মই কাঠখিনি কাটি দিলোঁ আপোনালোকৰ সন্মুখতে। এতিয়া আপোনালোকে দেখিলেই যে মই ইয়াত ৰঙা কাৰ্ড আৰু কলা কাৰ্ড যিখিনি আছিল এই গোটেইখিনি মই ইয়াত লগ কৰি দিলোঁ আৰু এইখিনি ইয়াত সালমিহলি হৈ গৈছে। এতিয়া এই কাঠখিনিৰ মাজৰ পৰা আপোনালোকে ৰঙা কাঠখিনি আৰু কলা কাঠখিনি তৎক্ষণাত পৃথক কৰিব নোৱাৰে নচোৱাকৈ। সেইটো সম্ভৱে নহয়, যিহেতু ইয়াত 52খিলা পাত আছে আৰু 52খিলা পাতৰ মাজত মাজে মাজে ৰঙা সোমাই আছে, মাজে মাজে কলাৰ সোমাই আছে। কিন্তু মেজিকত কেতিয়াবা
কিছুমান কাম সম্ভৱ হয় আৰু তাকে মই আপোনালোক দেখুৱাব ওলাইছোঁ যে আমি ইয়াৰ পৰা ৰঙা আৰু কলা কাৰ্ডবোৰ পৃথক কৰাৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে প্ৰথম মই কেইখিলামান কাগজ মই ইয়াত বাছি থৈ দিছোঁ, ইয়াত কিছু থৈছোঁ আৰু ইয়াত কিছু আছে, দেখিছে আপোনালোকে, ইয়াত কিছু কাৰ্ড আছে আৰু ইয়াত কিছু কাৰ্ড আছে, মই বাছি থৈ দিছোঁ। এতিয়া ইয়াত এই কাৰ্ডখিনি মই চাওঁ, এইখিনি কাৰ্ড কি কাৰ্ড আছে চাওক, ৰঙা কাৰ্ড, দেখিছে ইয়াত কিন্তু কলা এখনো নাই, দেখিছে গোটেইখিনি ৰঙা কাৰ্ড, এখনো কাৰ্ড নাই। ঠিক তেনেদৰে এইটো যদি আমি চাব যাওঁ, ইয়াত দেখিব আপোনালোকে গোটেইখিনি কলা কাৰ্ড, গোটেইখিনি কলা কাৰ্ড, ইয়াত এখনো ৰঙা নাই। আমি যদিও কলা আৰু ৰঙাখিনি আমি সানমিহলি কৰি দিছিলোঁ, কিন্তু পিছত কিন্তু এইখিনি কাৰ্ড পৃথক পৃথকভাৱে ওলাই গ'ল। কেনে লাগিলে মেজিকটো? নিশ্চয় অলপ আচৰিত নহয়নে? যদি আপোনালোকৰ যদি এনে মেজিকবোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, মই আকৌ নতুন মেজিক দিয়াৰ চেষ্টা কৰিম। আকৌ এবাৰ কৈছোঁ, এই চেনেলটো যিহেতু মোৰ এষ্ট্ৰলজি সম্পৰ্কীয় চেনেল, গতিকে এষ্ট্ৰলজি সম্পৰ্কীয় যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে জনাব, মই সেই সম্পৰ্কীয় ভিডিঅ' আপলোড কৰিম, নতুবা আপোনালোকক ব্যক্তিগতভাৱে জনোৱাৰ চেষ্টা কৰিম। ধন্যবাদ।